আপোনাৰ কেউকাষৰ ক'ৰবাত যেন চুনামি হৈছে, ক'ৰবাত যেন সাংঘাতিক ধুমুহা, ক'ৰবাত যেন বজ্ৰপাত হৈছে, ক'ৰবাত যেন ভূমিকম্পই তছনছ কৰি পেলাব, তেনেকুৱা হৈছে। আপুনি শুনি আছে, শুনি থাকক। আপুনি চাই আছে, চাই থাকক। সকলো বিষয়তে আপুনি পেনিক হ'ব লাগিব, বিষণ্ণ বিষাদ নিজকে জড়িত কৰি পেলাব লাগিব, দুখ যন্ত্ৰণাৰ মাজত বুৰ গৈ থাকিব লাগিব, তেনেকুৱা কথা নহয়। আপুনি সেই বোকাৰ মাছৰ দৰে, বোকাৰ মাছ যেনেকৈ বোকাৰ মাজত থাকিও নিজকে বোকাৰ পৰা নিলগাই ৰাখে, তেনেকৈ ৰাখিবলৈ যত্ন কৰিব লাগিব। নতুন সময়, নতুন পৰিৱেশ, নতুন পৰিস্থিতিৰ মাজেৰে গৈ থাকিব লাগিব। আপুনি যি সঠিক সিদ্ধান্তলৈ লক্ষ্য স্থিৰ কৰিছে, তালৈ আপুনি আগুৱাই গৈ থাকিব লাগিব। এই নতুন সময়ৰ প্ৰত্যাহ্বান ইমানো সহজ নহয়, কিন্তু আপোনাৰ বাবে সহজ হৈ উঠিব আপুনি যদি নিজকে সঠিকভাৱে পৰিচালিত কৰিব পাৰে। আপুনি যদি অধ্যয়নশীল হৈ উঠে, কেৱল কিতাপৰ অধ্যয়ন নহয়, মানুহৰ অধ্যয়ন, পৰিৱেশ পৰিস্থিতিৰ অধ্যয়ন আৰু আগুৱাই যোৱাৰ সাহস কৌশল আহক। জয় আপোনাৰেই হ'ব। সততাই বল, নিষ্ঠাই সাহস। আপুনিয়েই দেশপ্ৰেমিক। আপোনাৰ যদি কৰ্মদক্ষতা, সততা, নিষ্ঠা, আপুনিয়েই আপোনাৰ চৰিত্ৰৰে, আপোনাৰ উদাৰতাৰে, আপোনাৰ বহল মানসিকতাৰে জয়লাভ কৰি গৈ থাকিব পাৰিব। আপোনাক আপুনিয়েই প্ৰেৰণা দিব পাৰিব, আপোনাক লৈ আগুৱাই গৈ থাকিব পাৰিব। লাগিব মাত্ৰ কি এই কাণ দুখন কেতিয়াবা বধিৰ কৰি তুলিব, চকু দুটাক কেতিয়াবা মানা কৰি দিব। সকলোবোৰ চাই থাকিব নালাগে, চাই পেলাইও তাক ভিতৰলৈ পঠিয়াব নালাগে। জিভাটোক কেতিয়াবা শাসন কৰিব, নিয়ন্ত্ৰণত ৰাখিব। সকলো কথা সকলো সময়তে কৈ থাকিব নালাগে। মানুহ মাত্ৰেই ভুল হয়, ভুলৰ পৰিমাণ যাতে বৰ কমকৈ হয়। আমি আমাৰ নিজৰ বাবে, আমি আমাৰ পৰিয়ালটোৰ বাবে, পৰিয়ালটো আটাইতকৈ ডাঙৰ সম্পদ, তাৰ বাবে আমিয়েই ভাবিব লাগিব। উদ্দেশ্যৰ মাজত বুৰ গ'লে নহ'ব। সন্তানৰ ভৱিষ্যতৰ কাৰণে ভাবিব লাগিব, সমাজখনৰ কথা ভাবিব লাগিব, আমাৰ দেশ মানুহৰ সমাজখনৰ কথা ভাবিব লাগিব। কেৱল মানুহৰ সমাজেই নহয়, যিখন প্ৰাকৃতিক জগত আছে তাৰ কথাও আমিয়েই ভাবিব লাগিব। আমিয়েই মানে ইমানো দায়বদ্ধ নহয়, কিন্তু আমি যেন অসততাৰ যি হ'ল আগৰ জীৱনত, এতিয়াৰে পৰা সম্পূৰ্ণ সুস্থ মগজুৰে সুন্দৰভাৱে যোগ্যতা, দক্ষতা, সততা, নিষ্ঠাৰে যাৰ দায়িত্ব পালন কৰিবলৈ চেষ্টা কৰি গ'লেই সেয়াই হ'ব নিজৰ উত্তৰণ, দেশৰ উত্তৰণ, মানৱ সমাজৰ উত্তৰণ, গোটেই বিশ্বৰ উত্তৰণ। আহক আগুৱাওঁ, আহক পোহৰ বিলাওঁ।